নমস্কাৰ সকলোকে পুনৰ এটা নতুন ভ্লগলৈ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত মই আপোনালোকক মোৰ কিছুমান গাৰ্ডেনিং স্কিল শ্বেয়াৰ কৰিব ওলাইছোঁ আৰু মোৰ সৰু বাগিচাখন আপোনালোকক দেখুৱাব ওলাইছোঁ। ব'লকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখন হৈছে পাচলিৰ বাৰী। ইয়াতে বিভিন্ন ধৰণৰ পাচলি লগোৱা হৈছে। অকল মই নহয়, দেউতাৰ সৈতে লগ লাগি কৰা হৈছে আৰু বিশেষকৈ তেওঁৱে কৰে বেছিভাগ। আৰু এটা দেওবাৰ আছিল, সেই দেওবাৰে মই ওলাই গ'লোঁ জাজিৰ এখন নাৰ্চাৰীলৈ। ঘপককৈ মন গ'ল, ওলাই গুচি গ'লোঁ আৰু সেইদিনা একচুৱেলি চাফা কৰিব মাতিছিলোঁ মই বাগিচাখন। তাৰপাছতে চব চাফ চিকুণ কৰি পেলাই দুজন মানুহ লগাইছিলোঁ আৰু মই গৈ পেলাই অলপমান ফুলৰ পুলি ছিজন ফ্লাৱাৰ আনো বুলি ওলাই গ'লোঁ। এইখন হৈছে জাজি নাৰ্চাৰী। জাজি অভাৰব্ৰিজ পাৰ হোৱাৰ পাছতে আপোনালোকে পাব এইখন জাজি অভাৰব্ৰিজ। আপুনি যদি শিৱসাগৰৰ ফালৰ পৰা আহে, অভাৰব্ৰিজখন পাৰ হোৱাৰ পাছতে যোৰহাটৰ দিশত যাওঁতে তাৰ লেফ্ট ছাইডে আহি পেলাই এইখন দেখা পাব জাজি নাৰ্চাৰী। আৰু মই যে ফুল আনিব গ'লোঁ সেই কথাটো ঘৰত কোনেও গমেই নাপায়। ছাডেনলি মই মন গ'ল, ওলাই গুচি আহিলোঁ। অলপমান বৰষুণৰ বতৰ আছিল, বৰষুণৰ বতৰত গাড়ী চলাই ভাল লাগে। তো আহিলোঁ আৰু মোৰ গাড়ীখনটো মাল গাড়ী আৰু তো গাড়ীৰ বেকত ফুল লোড কৰি দিলোঁ। মেইনলি ছিজন ফ্লাৱাৰে অনা হৈছে, ডালিয়া, ভিংকা, চেলচিয়া আৰু বহুত আছে। নাৰ্জী আছে, ডালিয়া আছে। তাৰপিছত এইটো যে বাল্ব দেখিছে পিঁয়াজটো নিচিনা, এইটো হৈছে গ্লেডিঅলাছ। এনেকৈ মই খাল এটা খান্দিছোঁ, তাতে এটা পেটাৰ্ণত ৰুইছোঁ, মানে ডালিয়া আৰু নাৰ্জী দুজোপাৰ মাজত এটা এটা গ্লেডিঅলাছ বাল্ব দিছোঁ। তাৰপিছত এনেকৈ মাটিয়েদি ফিল আপ কৰি দিয়া হৈছে। এইটো কাৰণে গৈছিলা নেকি? মাক নক'বা দেই, ইমান ক'ৰবাত ফুল আনিছোঁ বুলি ক'লে মায়ে একেলগতে গালি কৰিব। আহিছে নোকোৱাকৈ গৈ পেলাই এয়া কাম কৰিছেগৈ, আনিছেগৈ। এইখিনিতে মই এতিয়া চাপৰ, ডালিয়া, ডায়েনথাছ আৰু ক্ৰিচেণ্থিমাম মানে ইন্দ্ৰমালতী গোটেইকেইজোপা এটা পেটাৰ্ণত, যিকেইটা মানে বহুত বেছি ডাঙৰ বা ওখ নহয়, এনেকৈ লগাই দিছোঁ। আৰু গোটেইখিনি ৰোৱাৰ পাছত মানে ঘৰৰ ফ্ৰণ্টতে আৰু মাটিত ফুলবোৰ বেছি ধুনীয়া হয়। আৰু ডায়েনথাছো বহুতকেইটা কালাৰ আছে। টাবতো ভাল লাগে, ক্ৰিচেণ্থিমাম টাবতো ৰুইছোঁ মই 2-এজোপা। আৰু মাটিটো তেনেকৈ ৰুই দিছোঁ এটা পেটাৰ্ণত এনেকৈ। তাৰপাছত অলপমান পানী ছটিয়াই দিব লাগে আৰু পানীটো সদায় পাতলকৈ দিব লাগে। এতিয়া ইয়াত যিখিনি ৰুইছিলোঁ মই ডালিয়া আৰু নাৰ্জী, আৰু তাৰ মাজে মাজে মই কৈছোঁ আপোনালোকক গ্লেডিঅলাছ বাল্ব আছে। গোটেইখিনিতে মই পানী ছটিয়াই দিছোঁ, লাহে লাহে পানীখিনি দিছোঁ। আৰু সদায় ইভিনিং বা মৰ্ণিং টাইমতে পানীটো দিব লাগে, ইভিনিঙতে বেটাৰ। পিটুনিয়াৰ কাৰণে এইখিনি মাটি আছে দুটা টাইপৰ, এটা ৰঙা মাটি, এটা বালি মাটি। কেঁচুসাৰ আছে, শুকান গোবৰ আছে, ফাংগিচাইড আছে, চব মিক্স কৰি দিছোঁ। ছিজন ফ্লাৱাৰ যেতিয়া আপোনালোকে ৰুব, তেতিয়া এইকেইটা চইল মিক্সাৰ ফ'ল' কৰিব পাৰে। এতিয়া বেছি বোকা টাইপ নহয় মাটিটো, বা পানীটো পাছো হ'ব লাগে। আৰু বহুত মানে কি কয়, গোবৰে বহুত দি পেলাই বা কেঁচা গোবৰ দিব নালাগে, শুকানকৈ দিব লাগে গোবৰটো। ভাগৰ লাগি মাটি যাব একেটা বস্তুটো। এটা হোল কৰি ল'ব, বহুতে হোল নকৰে, শিলগুটি দিব পাৰে। মই এইটো কি কয়, এইটো টেকেলি, মাটিৰ কলহ, বেয়া কলহ ভাঙি পেলাই টেকেলি টুকিয়াই দিছোঁ। পানীটো যাতে পাছ হৈ যায়। ডাইৰেক্ট মাটিটো দি দিলে কি হয়, সোপা মাৰি ধৰে, পানীটো পাছ নহয়। দিলোঁ মিক্সাৰ, অ'কে। এতিয়া এটা পুলি ৰুই দিম। পিটুনিয়া দুটা আছে হা, এইটো পিটুনিয়া ছিংগুল আৰু এইটো ডাবুল মিক্স। এইটো দুটা ফুলে একেলগতে, এইটো এপাহকৈ ফুলে। এইটো ৰুই থওক, পাত এয়া সৰু লুচি। ঐ লুচি মানে কৰিবি আরে বাই 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 বাই, আমি যাওঁ। এতিয়া মই আপোনালোকক এটা নতুন পটিং মিক্সাৰ দেখাব বিচাৰিছোঁ। এজোপা মই হাজাৰী গোলাপ চেঞ্জ কৰিছিলোঁ বেলেগ এটা টাবলৈ। ইয়াতে দেখিছে ৰাইচ হাস্ক বা পতান ধান ব্যৱহাৰ কৰিছোঁ। আগৰ যিটো এক্সিষ্টিং আছিলে আমাৰ চইল মিক্সাৰ, তাৰ লগতে মই মিক্স কৰিছোঁ অলপমান খলিহৰি আৰু কোকোপিট। এইকেইটা বহুত এটা ভাল প্ৰপাৰ্টি আছে ইহঁতৰ। ইহঁতে পানীটোৰ ড্ৰেইনেজ হোৱাত ভাল কৰে, ৱাটাৰ ৰিটেনশ্যন কাম কৰে। আৰু এইজোপা হ'ল ৰজনীগন্ধা, মোক দুজনী ষ্টুডেণ্টে গিফ্ট কৰিছিলে বাৰ্থডেত।
ফুল ভাল পাওঁ বুলি জানে সিহঁতে। তো এইখিনি হৈছে বি জলকীয়া বা ভোট জলকীয়া পুলি। যেতিয়া নিজে ৰোৱা পুলিখিনি বহুত ধুনীয়াকৈ যেতিয়া লহপহকৈ বাঢ়ি আহে তাৰ সমান আনন্দ নাই আৰু বেকগ্ৰাউণ্ডত দেখা পাইছে এয়া মায়ে কলডিল কাটি আছে। আৰু এইটো কি হয়, এইটো হৈছে কিছুমান গাৰ্ডেনিং টুলছ। মই অনলাইনত অৰ্ডাৰ কৰি লৈছিলোঁ, আপোনালোকে যিকোনো প্লেটফৰ্মতে পাই যাব। এইখিনি বহুতখিনি কাম কৰাত সহায় কৰে আমাৰ একচুৱেলি। আপুনি টাবটো খুচিবলৈ বা মাটি দিবৰ কাৰণে বিভিন্ন ধৰণৰ আছে, কেঁচিও আছে এখন মানে কাটিং কৰিবৰ কাৰণে। আৰু পানী যেতিয়া দিব ন আপোনালোকে খুব মানে লাহে লাহে পানীটো দিব, ছটিয়াই দিব, ওপৰৰ পৰা জোৰত পানী ঢালি নিদিব। এনেকুৱা এটা যদি লৈ লয় তেতিয়া আপোনালোকে পানী দিবলৈ বেছি সহজ হয়, ধুনীয়াকৈ দিব পাৰে। দেখা পাইছে পানীটো কেনেকৈ আমি লাহে লাহে ছটিয়াই দিছোঁ। Sunshine, sunshine, sunshine. অলপমান ফুলখিনি দেখাওঁ আজি। এইখিনি ইনডোৰ প্লাণ্ট, মানি প্লাণ্ট আছে, এডেনিয়াম, এগ্লোনিমা আছে। ইনডোৰ এনেকৈ আছে। চিজন ফ্লাৱাৰ, ক্ৰিচেণ্থিমাম, ভিংকা আছে, নয়নতৰা, ডেন্থাছ, চেলুচিয়া, জিনিয়া, ডালিয়া, আকৌ ডেন্থাছ, ক্ৰিচেণ্থিমাম ফেমিলি, ইন্দ্ৰমালতী পুলি ওলাইছে। এইবোৰ কালামচো কেইবাটাও ভেৰাইটি আছে। এইবোৰ এতিয়া মানে উইণ্টাৰ ছিজনত ফুলে, গোটেই ছিজন থাকি যায়। অৰ্কিড কেইজোপামানো আছে, এজোপা অৰ্কিড চুটি টুকুৰটো মাৰ্চ এপ্ৰিলত ফুলিব। আছে কিছুমান ছিজন ফ্লাৱাৰ, নাৰ্জী আছে, ডালিয়া আছে। আৰু এইটো এনেকুৱা পেটাৰ্ণৰ ৰুইছোঁ, এজোপা নাৰ্জী আছে আৰু এজোপা ডালিয়া আছে। আৰু তাৰ মাজে মাজে এইটো দেখিছে বাল্ব, এইটো দেখাইছোঁ। এইটো আপোনাৰ গ্লেডিঅলাছ হয়, আপোনালোকক দেখাম যেতিয়া ফুলিব, ঠিক আছে। প্ৰত্যেকজোপা নাৰ্জী আৰু ডালিয়াৰ মাজে মাজে তেনেকৈ মানে মই এটা পেটাৰ্ণত ৰুইছোঁ। এতিয়া সিহঁতৰ গজালি ওলাইছে আৰু মানে। তাৰপিছত ওপৰত আছে পিটুনিয়া, এইটো পিটুনিয়া ফেমিলি দেই। পিটুনিয়া আছে কেইবাজোপা এনেকৈ, কিছুমান ফুলিছে, চব ফুলা নাই। ছিংগুলৰ ডাবুল দুটা আছে। ডাবুলটো মানে বাই কালাৰ হয়, দুটা কালাৰ। ছিংগুলখিনি ফুলিছে, ঠিক আছে। এইবোৰ চব উইণ্টাৰ। এইফালে ডাঙৰ ডাঙৰ ফুলবোৰ আছে, কিছুমান মানে 12 মাহে ফুলি থাকে। জবাও আছে, অলিয়েণ্ডাৰ আছে, কামিনী কাঞ্চন, আৰু ডাঙৰ ডাঙৰ তুলসী, মাজত তুলসী কেইবাজোপা আছে। এফালেও আছে অৰ্কিড। এইটো পাৰ্ট মানে ডাঙৰ ডাঙৰ ফুলবোৰ আছে। আৰু এতিয়া দেখাইছোঁ আপোনালোকক বগেনভিলিয়া, ঠিক আছে। বগেনভিলিয়াৰ কেইবাটাও ভেৰাইটি আছে। এতিয়া গছবোৰ ধুনীয়াকৈ জীপাল হৈছে। এইবোৰ চাদৰ ওপৰত ৰাখিছোঁ, একেবাৰে ওপৰত। কেইবাটাও আছে ভেৰাইটি, য়েল্ল', লাইট অৰেঞ্জ আৰু অলপমান য়েল্ল' টাইপ। আৰু তাৰপিছতে ডাৰ্ক পিংকো আছে, থোপা পাতি এইখিনি ফুলি আছে, পিংক। তাৰপিছত এটা বহুত ধুনীয়া কালাৰ আছে, বাই কালাৰ হয়। এইটো ফুল এতিয়ালৈকে ফুলা নাই, বহুত ডাঙৰ ডাঙৰকৈ ফুলে থোপাটো। এইবোৰ ছিজন গ'ল আৰু আকৌ গৰম দিনত লগাব লাগিব। এইখিনি হৈছে বগেনভিলিয়া, মোৰ আটাইতকৈ ফেভৰিট। মানে ফেভৰিট বুলি ক'লে চবেই ফেভৰিট, এই বগেনভিলিয়াটো যিহেতু 12 মাহে থাকে, বহুত ধুনীয়া লাগে ফুলিলে। ইয়াতো আছে কেইবাজোপা অৰ্কিড। এয়া অৰ্কিড আছে এজোপা, কেইবাটাও ভেৰাইটি অৰ্কিড আছে দেই। তললৈও আছে অৰ্কিড, একেজোপা গছতে চব লগাই দিছোঁ। এইবোৰ স্প্ৰিং ছিজনত, মাৰ্চ এপ্ৰিল যেতিয়া খুব বৰষুণৰ দিন হয়, মানে বহাগ বিহুৰ ওচৰে পাজৰে তেনেকুৱা ছিজনত ফুলে। এইবোৰ 12 মাহে ফুলি থাকে। আৰু ব্লিডিং হাৰ্ট আছে, অশোক, বগা মচুন্দা এইখিনি ফুলি আছে, বগা জবাও আছে এইফালে। এইখিনি ডাঙৰ ডাঙৰ গছবোৰ ইয়াতে আছে, কেইবাজোপাও আছে, বহুত ডাঙৰ ডাঙৰ গছ। আৰু এইজনী বগা লুচি, এইজনী লুচি, লুচি। ৰণী ক'ত? ইনডোৰটো দেখালে আপোনালোকক, চব লেতেৰা হৈ আছে খালি।
এই ফুলৰ কাম কৰিলে লেতেৰা হয় লুচিমা হাই লুচিমা আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ পুনৰ এটা নতুন ভিডিঅ'ত সকলোকে লগ পাম ফুলবোৰ কেনেকুৱা লাগিলে গাৰ্ডেনখন কেনেকুৱা লাগিলে আৰু আটাইতকৈ ডাঙৰ কথা আমাৰ উৎপতীয়া ৰণী আৰু লুচিক কেনেকুৱা লাগিলে সেইটো খালি জনাবলৈ নাপাহৰিব আৰু যদি আপোনালোকক ফুল লাগে তেতিয়াহ'লে আহি যাব আমাৰ ঘৰলৈ শেষত এটাই ৰিকুৱেষ্ট আমাৰ ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব থেংক ইউ